এখন মোৰ আজি এখন স্পেচিয়েল ঈদৰ থালি ভেজ পোলাও বাৰী পালেং শাক বেচন দি বনাইছিলোঁ এনেদৰে ঘৰুৱা মিৰ্চি সালাড গুটি আলু ভাজি দহি পিঁয়াজ এইটো হ'ল চাচ দৈ যে বনায় মই এইটো আইচ দি আৰু পদিনা পাত দি মই ইয়াক প্ৰথমতে মিক্সিত মাৰিছিলোঁ তাৰপিছত এই ওপৰ যিটো মছলা দেখিছে এইটো চফ জনিগুটি জালুক জিৰা আৰু নৰসিংহ পাত ৰোষ্ট কৰি এইটো বনাইছিলোঁ ওপৰতে মই পদিনাই গাৰ্নিছ কৰিছোঁ এইটো হ'ল আপোনাৰ পিঁয়াজ যিটো আমি ভিনেগাৰত থম এইটো হ'ল দহি আলু বুটৰ দাইল তাৰপাছত ইয়াৰ লাগিবই আমাৰ চিমে এইখনে হ'ল আজি মোৰ কি স্পেচিয়েল ভেজ থালি যেহেতু জানে মই ইমান নন ভেজ খাবতো নোৱাৰোঁ মোৰ কাৰণে বৰ ক্ষতিকাৰক গতিকে ভেজ থালি বনালোঁ এতিয়া খাওঁ সকলোকে ঈদৰ হিয়াৰা শুভেচ্ছা যাচিলোঁ আল্লাহ সকলোকে কুশলে ৰাখক আপোনালোকৰ সকলো মনোবাঞ্ছা পূৰণ হওক আজি এমাহ দিন ইমান মানে কষ্টৰে আপোনালোকে যিটো ৰোজা ৰাখিলে সেয়া যাতে যি উদ্দেশ্যেই নাৰাখক কিয় সেই সকলোবোৰ আপোনালোকৰ ওপৰলৈ যিবোৰ আছিলে সকলোখিনি মানে তেখেতে গ্ৰহণ কৰি আপোনালোকৰ অনাগত দিনবোৰ সুখ শান্তিৰে যাতে অতিবাহিত কৰিবলৈ আল্লাহে আপোনালোকক মানে শক্তি দিয়ক যদিও এখন ঈদৰ থালি নহয় আজি ঈদৰ দিনা খুব মনত পৰিছে আচলতে কিন্তু উপায় নাই আৰু দুখ কৰি লাভ নাই নহয় জানো স্মৃতিৰ মন্থন কৰিছোঁ এইদৰে অকলে প্ৰথমতে নবনাওঁ বুলি ভাবিছিলোঁ কিবা কিবি পিছত দেখিলোঁ যে নাই এনেকুৱাটোতো কোনো কাৰণ নহয় জানো মই এনেদৰে বনাওঁ যিহেতু মই নন ভেজ একেবাৰে টোটেল বন্ধ কৰি দিলে এতিয়া কণী খাইছিলোঁ সেইদিনা অকণমান আকৌ দিগদাৰ হ'ল গতিকে আৰু এই যে মই যে যিটো চুট পিন্ধি আছিলোঁ এইযোৰৰ কথা আপোনালোকক কৈ দিওঁ পাঠান চুট এইযোৰ আমি যেতিয়া বালিপাটত আমাৰ কৈছিলোঁ এটা খুব ভাল বণ্ডিংছ আছিলে আমাৰ যিখিনি বন্ধু মোৰ সৰহসংখ্যক বন্ধু মানে ইছলাম ধৰ্মাৱলম্বী আপোনালোকে জানে যিহেতু মই নামাজ পঢ়িবলৈ গৈছিলোঁ আমাৰ যোৰহাটৰ ঈদগাহত এযোৰ পাঠান চুট আমি গোটেইখিনিয়ে চিলাইছিলোঁ আচলতে ষ্টিল এইযোৰ মোৰ আছে মানে মই কালি উলিয়াই মই সেই লণ্ড্ৰীৱালাজনক দি ইস্ত্ৰি কৰাই থৈছোঁ আৰু বোলে ঈদৰ দিনা পিন্ধিম আৰু মানুহবোৰ আঁতৰি গ'ল কিন্তু মই তেনেকৈ নিজৰ জেগাতে অক্ষুণ্ণ আছোঁ সকলো মোৰ পৰা আঁতৰি গ'ল মই কিন্তু কাকো পাহৰি পেলোৱা নাই বা মনৰ পৰা কাকো আঁতৰি মানে যাবলৈ দিয়া নাছিলোঁ আচলতে নাজানো আৰু ক'ত কি ভুল হৈ গ'ল আৰু বাদ দিয়ক আজি ইমান পবিত্ৰ মুহূৰ্তত ঈদৰ পবিত্ৰ মুহূৰ্তত সেইবোৰ কথা আৰু আলোচনা নকৰোঁ এতিয়া খোৱা আৰম্ভ কৰোঁ পোলাও মোৰ হাতত ইমান ভাল নহয় কিন্তু আজি একদম কিয় নাজানো আৰু মই ভবামতে মানে পোলাও হৈছে আৰু বনাবলৈ মানে নহয় আৰু ভাবিছিলোঁ কিবা পুৰি চুৰি বনাম কিন্তু মানে কি খাওঁতা মানুহ নাই ন জানেই নহয় মোৰ অৱস্থাটো গতিকে এই মানেই বনালোঁ আৰু বাকী আপোনালোকৰ ঈদৰ কথা ক'ব কেনেদৰে কটাইছে খুব ভাল লাগে নহয় জানো কালি মই যেতিয়া আহি আছিলোঁ বজাৰ মানে কৰি তেতিয়া দেখিছোঁ ইমান ধুনীয়াকৈ সজাইছে বহুতো এটা মোক ওচৰ চুবুৰীয়া হওক বা এনেকুৱা মানে কি হয় খুব কম মানুহ পাইছে চাগে আমাৰ মানে বিশেষকৈ অসমীয়া সমাজত এনেকুৱা খুব কম যে ঈদ মুছলিমৰ লগত এনেকুৱা হয় মানে হলি গলি ওচৰ চুবুৰীয়া ন মানে ইচ্ছা থাকিলেও ক'বলৈ মানে সাহ নকৰে মই কোৱা নাই জানো মই আগৰ ব্লগবোৰত আমি মানে এনেকুৱা এখন সমাজত জন্ম আৰু আমাৰ ঘৰখনৰ ভাৱধাৰাবোৰ তেনেকুৱা নাছিলে ইমান ঠেক মনোবৃত্তি নাছিলে মানে সৰুৰ পৰাই তেনেকুৱা আমি ভাৱধাৰাৰে ডাঙৰ দীঘল হ'লোঁ গতিকে উৎসৱ যিয়েই নহওক যাৰেই নহওক আনন্দৰ বতৰা কঢ়িয়াই আনে নহয় জানো সেই আগৰ দিনবোৰলৈ মনত পৰিছে পিন্ধি উৰিয়াৰ 1:30 বজাতে ওলালোঁ আৰু মিয়া হুঁচৰি গোৱা নিচিনাকৈ প্ৰথম মানে জাগত খাওঁ
মই যে কালি কৈছোঁ যে চাহ বুলি মোক মাতিবলৈ আহে সেই মীৰান্তিহঁতৰ ঘৰত তাৰ আগতে মই মোৰ বন্ধু মুনুৰ ঘৰত মানে যেতিয়া মই এওঁলোকক টিউশ্যন কৰা নাছিলোঁ মুনুৰ ঘৰত প্ৰথম আৰম্ভ কৰোঁ তাৰপিছত আমি হুঁচৰি আমি গোটেই গালে তেনেকৈ ঘৰে ঘৰে আহোঁ ঈদৰ দিনা খোৱাটোৱে বেছি আমেজ পিছদিনা ইমানটো আমেজ নালাগে কিন্তু খাব নোৱাৰিগে সেই লাষ্টৰ কাৰোবাৰ ঘৰত অকল মানে চৰবত খোৱাহে হবে চিঞৰি চৰবত এই কাপোৰযোৰ আজি প্ৰায় 30 বছৰ আগৰ হ'ব ঈদগাহত মই মানে নামাজ পঢ়িবলৈ গৈছোঁ সকলোৱে চাইছে আৰু এতিয়া কিদৰে কৰিবতো ইমান লাগে নাজানো বহিলে বহোঁ উঠিলে উঠোঁ কিন্তু হ'লেও এটা মনত ভক্তিভাৱ আছিলে এনেইতো ধেমালি কৰিবলৈ যোৱা নাই মই মোৰ অন্তৰে যিখিনি কৰিব লাগে সেইখিনি কৰিছিলোঁ ওপৰলৈ হয়তো মই তেওঁলোকৰ যিখিনি কোৰাণৰ বা যেনেকুৱাখিনি আছিলে সেইখিনি মই নাজানিব পাৰোঁ দুই এটা মোৰ মনত আছে কিন্তু হ'লেও নিয়মখিনি মই সকলোখিনিয়ে জানিছিলোঁ আৰু সেই গতিকে তেওঁলোকে মোৰ আগত কুণ্ঠাবোধ নকৰে যিখিনি মোৰ মুছলিম মানে ধৰ্মাৱলম্বী লোকৰ লগত মোৰ মানে ঘনিষ্ঠতা মোৰ আগত কুণ্ঠাবোধ নকৰে তেওঁলোকে মই মানুহজনে তেনেকুৱা যাৰ লগত থাকোঁ যি সময়ত থাকোঁ সেই সময়ত তেওঁলোকৰ হৈ যাওঁ এইটো নহয় যে মোৰ কোনো আইডেণ্টিটি নথকা নহয় জানো ধৰ্মটো আমাৰ দুৱাৰদলিৰ ভিতৰত বাহিৰত আপুনি সেইবোৰ কৰি থাকিব তেখেতলোকে ভালদৰে জানে এতিয়া কালি গৈছিলোঁ মীৰান্তিহঁতৰ ঘৰলৈ তেওঁলোক মোৰ আপোনৰো আপোন মানে সেই মানুহবোৰ মানে যথেষ্ট আপোন কোনো স্বাৰ্থৰ কথা নহয় মই যেতিয়া আগতে টিউশ্যন কৰিবলৈ যাওঁ ফিলিপ আংকুল ফিলিপ কাজে কওঁ আনহাতে মানে ল'ৰালৰি সেই ল'ৰা ছোৱালীবোৰ স্কুল যায় সেই সময়ত সিহঁতক ভাত চাত দিব লাগে সেই কাটা বিস্কুটত মানে বাটাৰ লগাই দিয়ে আমাৰ দাস বেকাৰী কাটা বিস্কুট যোৰহাটৰ খুবেই ফেমাছ ফিলিপ আংকুলৰ খুবেই খং উঠে একদম খুব গালি পায় যে ল'ৰাটো মানে টিউশ্যন কৰিবলৈ আহে তহঁতি সময় নাই খুব গালি পাৰিব মানে আনহাতে যেনেকৈ তেনেকৈ আৰু মোক মানে পাৰঠা এটা বনাই দিয়ে আৰু কথাবোৰ মনত পৰিছে ইমানেই মৰম খোৱা বোৱাৰ পিছত ওপৰত গৈ ফটো তোলা এতিয়াও মোৰ ফটো আছে কিবা ভাল বস্তু এটা বনালে মোক দিয়ে আনহাতে কেকৰ যিটো ছফ্টনেছ আজিলৈকে মই ইমান কেক খাইছোঁ মোৰ মুখত এতিয়াও লাগি আছে স্পেচিয়েলি তেখেতে চকলেট কেক বনায় মানে ইমানেই ধুনীয়া আচলতে সেই মৰমবোৰে মোক মানে জীয়াই ৰাখিছে ওলমিবলৈ মন নাযায় আচলতে কাৰণৰ ইচ্ছাকৃতভাৱে কিন্তু মানে ইমানেই মোৰ এটা বেয়া অৱস্থা জীৱনটো গতি কৰিছে আপোনালোকক মই ৰাজহুৱাভাৱে ক'ব নোৱাৰোঁ মই মুখখনেও কথা কোৱাটো মোৰ পৰা মানে কাহিনীয়া হৈছে ভাল কিবা এটা যদি পাতিবলৈ কাৰোবাক ক'লেও আগ্ৰহী নহয় তেওঁলোকে গতিকে এনেই মই পোষ্টবোৰ দিয়া নাই তাৰমানে মই অতিষ্ঠ হৈ গৈছোঁ এটা জীৱন নভবা সপোনৰ অগোচৰ কিছুমান ঘটনা মোৰ লগত ঘটিবলৈ ধৰিছে প্ৰতিদিনে মই পজিটিভ ভাবি থকাৰ লগে লগে এনেকুৱা এটা আপোনাৰ মোৰ আগত মানে পৰিস্থিতিয়ে দেখা দিয়ে যিটো মই কাহানিও কল্পনা কৰা নাছিলোঁ বিগত দুদিন মই নিজকে কাৰাৰুদ্ধ মানে বন্দীগৃহত থকা দৰে চাৰিওফালে তলা মাৰি মই ভিতৰতে সোমাই আছোঁ এনেকুৱা এটা মোৰ পৰিস্থিতি হৈ গৈছেগৈ বাৰু যি নহওক আৰু আজি ঈদৰ দিনা সেইবোৰ কথা নাপাতোঁ আকৌ পুনৰাই সকলোকে ঈদৰ শুভেচ্ছা দিলোঁ এতিয়া আৰু খাওঁ দেই